নমস্কাৰ টাইমেটৰ দৰ্শকক এই মুহূৰ্তত দিছো এটা ব্ৰেকিং নিউজ নগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ পৰা কোনে টিকট লাভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে এইবাৰ নগাঁৱত টিকট নাপায় নেকি ইয়াক লৈ চৰ্চা চলি থকাৰ মাজতে আজি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকৰ পূৰ্বে আজি ৰাজেন গোহাঁয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰি কৈছে যদিহে বিজেপিয়ে তেওঁক টিকট নিদিয়ে নগাঁৱত বিজেপিৰ টিকটৰ পৰা আন কোনো প্ৰাৰ্থীয়ে জয়লাভ কৰিব নোৱাৰে কেৱল হিমানেই নহয় ৰাজেন গোহাঁইৰ বিৰুদ্ধে যি যৌন কেলেংকাৰী অভিযোগ উত্থাপিত হৈছিল তাক তেওঁ নস্যাৎ কৰি এক প্ৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দি কৈছে যে নগাঁৱৰ জনতা তেওঁৰ পক্ষত আছে আৰু টিকট দিলে তেওঁই জয়লাভ কৰিব সাংবাদিকে ৰাজেন গোহাঁইক আজি প্ৰশ্ন কৰিলে যে আপোনাৰ সমষ্টিটোৰ পৰা আঙুৰলতা ডেকাৰ নাম উত্থাপিত হৈছে ৰূপক শৰ্মাৰ নাম উত্থাপিত হৈছে যে তেওঁলোকে এইবাৰ নগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিব তেতিয়া ৰাজেন গোহাঁয়ে ক'লে যে ৰূপক শৰ্মাক তেওঁ ৰাস্তাৰ পৰা তুলি আনি বিধায়ক বনাইছিল গতিকে ৰূপক শৰ্মাই টিকট বিচৰাটো এক প্ৰকাৰৰ আচৰিত আৰু দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে সেই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই লৈছো আৰু গতিকে উন্নয়নৰ ক্ষেত্ৰত মোৰ সমষ্টিটো মই যথেষ্টখিনি উন্নয়ন ঠিক আছে কিন্তু টিকেটক লৈ প্ৰশ্ন উঠিছে টিকেটক লৈতো কোনোবাই বিচৰাটো স্বাভাৱিক কিন্তু জিকিবওতো লাগিব কিয়নো মানুহৰ পিনৰ পৰাতো আজিলৈকে মোৰ বিৰুদ্ধে কোনো হেৰি অহা নাই গতিকে কোনোবাই টিকেট বিচাৰিব পাৰে টিকেট বিচাৰি হয়তো কিছুমান চিন ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে কিন্তু মই জানো মোৰ পাৰ্টিৰ ওপৰত মোৰ বিশ্বাস আছে দলৰ ওপৰত মোৰ বিশ্বাস আছে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত মোৰ বিশ্বাস আছে গতিকে তেওঁলোকে নিশ্চয় এটা ন্যায় কৰিব উচিত সিদ্ধান্ত ল'ব এটা বিতৰ্ক আৰু এটা গোচৰে আপোনাৰ হেঙাৰ হ'ব নেকি হেঙাৰ হ'ব না সেইটোতো অলৰেডি হাইকোৰ্টে ষ্টে দিছে আৰু ক্ল'জ হৈ যাব এইটোতো কোনো তাত কোনো মানে সত্যতা নোহোৱা বস্তু এটা সেইটো এটা ক্ৰিয়েটেড বস্তু সেইটোতো বহুত ষড়যন্ত্ৰ সোমাই আছিলে যে এইটো এটা নিৰ্বাচনৰ আগে এনেকুৱা এটা ক্ৰিয়েট কৰিব পাৰিলে হয়তো মোক টিকেটৰ পৰা বঞ্চিত কৰিব পাৰিব গতিকে সেইটো ৰাইজেও গম পাইছে আৰু যোনে কেছ দিছিল তেওঁলোকেওতো কনফিউজ কৰিছে মিডিয়াটো কৈছে গতিকে সত্যতা নোহোৱা কাহিনী এটাক লৈ যদি তাক সৃষ্টি কৰিব খোজে মই ভাবোঁ মোৰ দলৰ নেতৃবৰ্গ ইমান অন্ধ নহয় তেওঁলোকে নিশ্চয় এইটো বিচাৰ কৰিব জানিব এটা কথা ক'ল ৰূপক শৰ্মা মানে মই নিজে আনি পেলাই তাক টিকেট দি পেলাই MLA বনাইছোঁ সি টিকেট বিচৰা কথাটো মই অকণমান সঁচাকৈ বৰ আচৰিত হৈছোঁ যাক মই ৰাস্তাৰ পৰা উঠাই আনি তাক পাৰ্টি জইন কৰাই টিকেট দিয়া MLA পাতিলোঁ আজি যদি সি টিকেট বিচৰাটো সঁচাকৈ মোৰ কাৰণে দুৰ্ভাগ্যজনক কথা মই ভবা নাছিলোঁ কেতিয়াও কিয়নো মোৰ আৰু বহুকেইজন বিধায়ক আছে পীযুষো আছে শিলাদিত্যদেৱো আছে শিবু মিশ্ৰ আছে তেওঁলোকেতো কোনোদিন মোৰ এনেকুৱা এটা তেওঁলোকে মোক ৰিপ্লেচ কৰি তেওঁলোকৰ কোনোবা এজনে আহিব বুলি গতিকে এইটো মই অকণমান আস্বাভাৱিক যেন পাইছোঁ আৰু এটা কথা নহয় জিকিবতো লাগিব বিশাল 9টা সমষ্টিৰ এটা লোকসভা সমষ্টিৰ য'ত বহুত জেগাত আমি গৈ নাপাওঁগৈ আৰু চিনি পাবও লাগিব বহুতে গতিকে ইমান সহজ নহয় জিকাটো আৰু যিহেতুকে মই মোৰ কনফিডেণ্টলি ক'ব পাৰোঁ যে কিয়নো বেংগলী ডমিনেটেড কনষ্টিটুৱেঞ্চি যথেষ্ট বেংগলী মানুহৰ ভোট আছে আৰু বেংগলী মানুহৰ মোৰ ওপৰত অত্যন্ত আস্থা আৰু বিশ্বাস আছে আৰু তেওঁলোকক আজিলৈকে ইমান দিনে মই ছেফগাৰ্ড দি আহিছোঁ আৰু বা তেওঁলোকৰ মোৰ ওপৰত অত্যন্ত বিশ্বাস আছে গতিকে মই ভাবোঁ সেইটোত এটা আপছেট হৈ যাব যদি কেনেবাকৈ ক'ৰবাত কিবা কৰিবলৈ যায় কিন্তু মই নাভাবোঁ যে কোনোবা জিকি আহিব পাৰিব ৰাজেন গোহাঁই এটা মন্তব্যৰ পৰা এটা স্পষ্ট যদিহে ৰাজেন গোহাঁইক টিকট দিয়া নহয় ৰাজেন গোহাঁই ইয়াৰ প্ৰতিবাদ কৰিব ইতিমধ্যে সাংসদ RP শৰ্মাই স্পষ্ট কৰিছে যদিহে তেওঁক টিকট নিদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টিকট দিয়ে তেওঁ ইয়াৰ বিৰোধিতা কৰিব এতিয়া একাংশ নিজৰ সাংসদক লৈ বিমূৰত পৰিছে ভাৰতীয় জনতা পাৰ্টি 16 মাৰ্চত যেহেতু বিজেপিৰ তালিকা প্ৰস্তুত হ'ব বিজেপিৰ ৰণকৌশল কি হ'ব আৰু এই অসন্তুষ্ট সাংসদসকলক কিদৰে হৈমান কৰিব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে তাৰ বাবে 16 মাৰ্চলৈ কৰিব লাগিব কিছু অপেক্ষা